গৰুখুটিত পুনৰ চলিল বুলডোজাৰ। ধলপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ উচ্ছেদ। জেচিবি লগাই ভাঙি দিলে উচ্ছেদিতৰ ঘৰ। দীৰ্ঘদিন ধৰি শিবিৰত আশ্ৰয় লৈ আছিল প্ৰায় 600 উচ্ছেদিত পৰিয়াল। শিৱসাগৰ সমষ্টিৰ ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ ঘৰত পুনৰ চলিল জেচিবিৰ আক্ৰমণ। গৰুখুটি প্ৰকল্পৰ নামত 2021 চনত দৰং জিলা প্ৰশাসনে উচ্ছেদ কাৰ্য চলাইছিল। কিছু সংখ্যক পৰিয়ালক দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ, আৰিমাৰী, খেৰণী চাপৰি, মাগুৰমাৰী চাপৰিত পুনৰ সংস্থাপন দিয়ে। প্ৰায় 6 শতাধিক উচ্ছেদিত পৰিয়ালে 3 নং ধলপুৰত শিবিৰ পাতি আশ্ৰয় লৈ আছিল। এই পৰিয়ালকেইটাই গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল কৰি ন্যায় বিচাৰি আইনী যুঁজ চলাই আহিছে। কিন্তু ন্যায়ালয়ৰ শুনানি সম্পূৰ্ণ নহওঁতে দৰং জিলা প্ৰশাসনে উক্ত পৰিয়ালসমূহক মংগলদৈ সমষ্টিৰ নৈপৰীয়া এখন গাঁৱত পুনৰ সংস্থাপন দিয়াৰ বাবে যুঁজা চলায়। কিন্তু উচ্ছেদিত পৰিয়ালকেইটাই সেই স্থানৰ পৰিৱৰ্তে অন্য ওখ ঠাইত পুনৰ সংস্থাপন দিবলৈ দাবী উত্থাপন কৰি আহিছে। আমাৰ উচ্ছেদিত মানুহ শিবিৰ পাতি আছিল। এইটো আমাৰ 2021 কি ক'ম আৰু দুখৰ কথা। 2021 আমাক উচ্ছেদ কৰিছিল। ইয়াতে প্ৰশাসনৰ মানুহ আহি পেলাই এইখিনি জাগা দেখাইছিল 1000 বিঘা মাটি আমাক ইয়াতে আনি পেলাই থৈছিল। আমি 1000 বিঘা মাটিতে আছোঁ। আমি তাৰে ভিতৰত আমি হাইকোৰ্টত অলপ আইনত আমি ব্যৱস্থা লৈছিলোঁ। সেই আইনৰ ব্যৱস্থা মতে আমাক মাটি দিয়া কথা 6 মাহৰ ভিতৰত মাটি দিব লাগে। আজি 1 বছৰ পাৰ হৈ গ'ল, আমাক এতিয়ালৈ মাটি চাটি দিয়া নাই। যিয়ে নহওক 1 বছৰ পাৰ হৈ গ'ল, আমাক এতিয়ালৈ মাটি দিয়া নাই। এতিয়া বৰ্তমান প্ৰশাসনৰ মানুহ আহিছে, জোৰ জবস্তিত কোপন দিব খুজি আছে, জোৰ জবস্তিত ঘৰ দুৱাৰ গিলে ভাঙি দি আছে আমাক। আমি সুধিছোঁ আমাক ক'ত মাটি দিব, আমাক দেখাই দিয়ক, আমাক জাগাখিনি দেখাওক, আমি দেখাম, আমি চাম, আমি চাই পেলাই ৰাইজে চাই পেলাই আমি মাটিটো ল'ম। আমাক দেখাৱাৰ চান্স নাই, আমাৰ দেখাৱাৰ সময় নাযায়। আমাক ডাইৰেক্ট কোপন দিব আৰু লৈ যাব। আজিলৈকে 37 ঘৰ মানুহ তাতে পৰি আছে, আজিলৈকে জাগা দিয়া নাই, তাতে মাটি দিয়ে। আপোনাৰ মাগুৰমাৰী, এতিয়া কেই নম্বৰ মাগুৰমাৰী এইটো মই ভালকৈ নাজানো, কিন্তু তাতে পৰি আছে, তাতে তেওঁলোকক জাগা দিয়া নাই। আজিলৈকে শিবিৰো নহয়, তেনেকৈ পৰি আছে। এইটো আমি নিজে যাই পেলাই চাই আছোঁ, আমাৰ ওচৰৰ চলিবিলাক। আমি কোনটো বিশ্বাসত আমি কোনেকৈ কোপন ল'ম? আমাৰ তাৰমানে বিশ্বাস হৰাই গৈছে। আমাৰ ইমান অত্যাচাৰ, আমি ইমান নিৰ্যাতিত হৈ আছোঁ। একবাৰ ভাঙি দিছে, আমি ইয়াতে এইবিলাক বাঁহৰ পাতি আছোঁ, আকৌ এই বাঁহটোও ভাঙি দিছে আমাক। এতিয়া আমাৰ ক'বলগীয়া কি ক'ম আৰু, বিভিন্ন বাবদ অনুৰোধ জনাইছোঁ আমি, আমাৰ যাতে আমাৰ এটা বিচাৰ আমি পাওঁ। ইয়াৰে এইটো মই কামনা কৰিছোঁ আৰু আপোনালোকৰ ওচৰতে, আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাইছোঁ বা তেওঁক আমি কামনা কৰিছোঁ, আমাক যাতে সুবিচাৰটো আৰু শান্তিপূৰ্ণভাৱে আমাক যাতে যিখিনি মাটি দিয়ে, আমাক 1 বিঘা দেখ, 2 বিঘা দেখ, কি দিয়ে আমাক অধিকাৰ হিচাপত, আমাক যিখিনি অধিকাৰ লাগে পাওঁ, সেইখিনি অধিকাৰ দি পেলাই আমাক মাটিখিনি দিব লাগে। আমি চব মানুহে আমি সেনেকৈ মাটি লৈ পেলাই যাম, কিন্তু অলপ মাটিটো চাই চিন্তি দিব লাগে। আমাক ব্ৰহ্মপুত্ৰৰ বালি, এই ক'ৰবাত এই কাঁহীৰ চৰ, সেইগিলা আমি তাৰমানে সেনেকৈ মাটি থকাতকৈ নাথাকে ভাল। তাতে মানুহ জানুৱাৰৰ বাহিৰত মানুহ নাথাকে, মানুহ থাকিব নোৱাৰে আৰু তাতে খাবও নোৱাৰে। মোৰ ক'বলগীয়া এইখিনিয়ে। কিন্তু সোমবাৰে দৰং জিলা প্ৰশাসনে জেচিবিৰে এফালৰ পৰা ঘৰ বাৰীসমূহ ভাঙি দিয়ে। জেচিবিয়ে এফালৰ পৰা আক্ৰমণ কৰি গৈছে ঘৰবোৰত। উপায়বিহীন লোকসকলে কেৱল চকুৰে চাইছে যদিও মুখেৰে একো মাত মতা নাই। কাৰণ উচ্ছেদিতৰ প্ৰতিবাদ কৰিবলৈ গৈ বিগত সময়ত মৃত্যুমুখত পৰিছিল 2জনকৈ দুৰ্ভগীয়া লোক। প্ৰশাসনৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল শ লোক, যাৰ বাবে এখন ভাল ঠাইত পুনৰ সংস্থাপন দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে উচ্ছেদিত পৰিয়ালসমূহে। ইমান আগত আমাক চাৰ্কল অফিচাৰ বাইদেউ বা এডিচি ছাৰে আমাক মাতিছিলে। মাতিকেনে আমাক জনাইছে যে তোমালোকে মাগুৰমাৰী কিবা জাগাৰ নাম কৈছে, মাগুৰমাৰী কালাইচৰ বুলি মিৰ্গামাৰী বুলি জাগা এটা দেখাইছে, যে তোমালোকে জাগাটো চাই আহা, তাতে মাটি দিয়া হ'ব তোমালোক। আমি এডিচিৰ পৰা ওলাই কিনে আমি জাগাটো চাব গ'লোঁ। তাতে যাই কিনে চালোঁ, তাতে মানুহ থকা কোনো উপযোগী জাগা নহয়। আমি এইটোৱে অনুৰোধ জনাওঁ যাতে আমাক চৰকাৰে বা প্ৰশাসনে আমাক থকাৰ কাৰণে উপযোগী জাগাটো দিয়ে জানি, এইটোৱে মই অনুৰোধ জনাইছোঁ। হয়, আমি একো বাতচিত কৰা নাই। সিহঁতে প্ৰশাসনৰ মানুহ আহিছে, মনে মনে একদম নটিচ নিদিয়াকৈ আমাক ভাঙি দি আছে। আমি মুখ্যমন্ত্ৰী এইটো দাবী জনাওঁ যে 2021 চনত আমাক ধলপুৰত উচ্ছেদ কৰিছিল, 2021 চন ছেপ্টেম্বৰ মাহত, আৰু আজি 2024 চনত আমাক নেক্সট
শিবিৰৰ পৰা উচ্ছেদ কৰি আছে। এই আমি মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছোঁ যে আমাক মুখ্যমন্ত্ৰীৰ জৰিয়তে আমাক ভাল এটা সুবিধা কৰি দিয়ে যেন এইখিনি দাবী জনাওঁ। দৰঙৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট এম ভি লাইভ।